ভালে আছে? আলহামদুলিল্লাহ। আপুনি ক'ত যায়? ইয়াতে আহিছো মানে চাগে। কিবা খুজিবলে নে কি? কিবা কামত মই কিবা খুজিবলে খুজিলে ন? আপোনাৰ ঘৰটো ক'ত বুলি ক'লে? মই জানো ভাই আগতে এই বস্তু আছে। এইজন কি আপোনাৰ ল'ৰা? ল'ৰা ল'ৰাৰো দেখোন হেৰি অলপ কিবা গা বেয়া নেকি? গা বেয়া মানে তাৰ তাৰো অলপ অসুবিধা আছে। কিবা মেণ্টেল এখেত আহা বাবা এইফালে। এখেতৰো কিবা মেণ্টেলৰ অসুবিধা আছে ন? কথা ক'ব পাৰে? কথা ক'ব পাৰে মানে ইমান জ্ঞান নাই তাৰ আচ্ছা আচ্ছা। জ্ঞান আৰু ল'ৰা ছোৱালী নাই? আছে আৰু এজন যুৱক। এতিয়া ঘৰখন কি আপোনাৰ ওপৰতে চলে? জি সেইটো বেয়াই লাগে। তেখেতে আপোনাক লৈ লৈ ঘূৰি থাকে। বহুত দুখ লগা কথা এইবিলাক। মানুহৰ অসুবিধা কি খাইছে চাচা? ভাত খাইছো ভাত খাইছে। এতিয়া ওলাই আহিছে নেকি? আপোনাক মই আহিছো বেলেগ মানে বহুত দূৰৰ পৰা। আপোনাক দেখিলো যে সেইকাৰণে মই ৰখিছো। মানে কিবা এটা সৰু সুৰা কিবা এটা দিম হা? বেয়া লাগে কি কৰিম কওক, ময়ো ইমান ধনী মানুহ নহয়, তথাপি অলপ চেষ্টা কৰো আৰু কাৰোবাক কিবা এটা দি বা যদি আমাক ৰাইজে সহায় কৰে বা ধৰক কিবা সহায় পাওঁ তেতিয়া আপোনালোকৰ নিচিনা মানুহক ধৰকচোন এনেকে ভাল এটা গাড়ী দিবলে বা আপোনালোকৰ ঘৰত গৈ ঘৰ দুৱাৰ ভাঙা থাকিলে বনাই দিবলে এইবিলাক চেষ্টা কৰিম মই এইটোৰ কাৰণে ভাবিছো। আমাৰ ঘৰ নাইয়ে বুজিছে মানুহৰ এই অনুদান ঘৰ পাইছে কি ঘৰো পোৱা নাই। এতিয়া যোনটো ঘৰত আছে যে ঘৰটো একবাৰে ভঙা চিঙাইছিল। ভাঙা চিঙাই মানে ধৰক টিন দি বনাই ৰাখছে এটাই ঘৰ এটাই ঘৰ মানে এইটোৱে মই মানে এইটোৰ কাৰণে মই আপোনালোকৰ নিচিনা মানুহৰ লগত কাম কৰিব খুজিছো। যদি মোৰ চেনেলটো আগবাঢ়ি যায় বা ধৰকচোন মই অলপ ফেচবুকৰ পৰা ইউটিউবৰ পৰা টকা পাওঁ, আপোনালোকৰ নিচিনা মানুহ য'ত য'ত ধৰক আপোনাক ইয়াত পাইছো মই ইয়াত আকৌ আহিম। য'ত য'ত যাম সেই মানুহৰ ওচৰত মই আকৌ আহিম, আপোনাৰ ওচৰত মই আকৌ আহিম। সেই তেনেকা এইটোৰ কাৰণে মই এইটো কাম কৰি আছো। এইটোৰ কাৰণে মইতো বেছি একো দিব নোৱাৰো আৰু দোয়া কৰিব আপুনি মোৰ কাৰণে যে যদি মোৰ চেনেলটো আগবাঢ়ি যায় আপোনালোকৰ নিচিনা মানুহক মই যিমান পাৰিম, আল্লাহ মোক যিমান শক্তি দিয়ে দেনালা মালিক আল্লাহ, মই নহয়। আল্লাহ মোক যেনেকে শক্তি দিয়ে মই তেনেকে আপোনালোকক দিব কথা কৰিব পাৰে মানে দিমাগ নাই দিমাগ একেবাৰে নাই ন? কাম চাম কৰিব নোৱাৰে। এতিয়া আপোনাক লৈ ঘূৰি থাকে যি হয় আপুনি